নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ আশা কৰিছো সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টিত আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি সম্পৰ্কে এটা কথা আলোচনা কৰিম আৰু এই বিষয়টোৰ ওপৰত আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াব ইতিমধ্যে আপোনালোকে জানে যে জিটি পিজিটিৰ প্ৰথম যিখিনি ক্যান্ডিডেট কোৱালিফাই হ'ল ফাৰ্স্ট ফেজত বা প্ৰথম পৰ্যায়ত তাৰে অলৰেডি ভেৰিফিকেশন হৈ গ'ল আৰু খুব সোনকালে হয়তো সিলেক্ট লিষ্ট বিলাক ওলাব এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহিছে যে নতুন এডভাৰটাইজমেন্ট ইতিমধ্যে আমি গম পাইছো যে সেকেন্ড লিষ্ট বা নতুন এডভাৰটাইজমেন্ট আহিব কিন্তু কেতিয়া আহিব হেতু আমি আমাৰ মনত এতিয়া প্ৰশ্ন আহিছে গতিকে মোৰ এটা ধাৰণা হৈছে আৰু এই ধাৰণাটো মই আসলতে আগৰ পৰাই দেখি শুনি পেলাই মই অনুমান কৰিছো হয়তো মোৰ ভুল হ'ব পাৰে আৰু আপোনালোকেও নিজৰ আইডিয়াটো ক'ব কেতিয়া মানে নতুন ভ্যাকেন্সি এডভাৰটাইজমেন্ট ওলাব পাৰে গতিকে এইখিনি কথা আলোচনা কৰিম আশা কৰিছো ভিডিঅটো শেষলৈকে চাব আৰু নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰি ল'ব শেয়াৰ কৰি দিব ভিডিঅটো ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে সেকেন্ড লিষ্ট আহিব এইখিনি নিযুক্তি হোৱাৰ পিছত সেকেন্ড লিষ্ট আহিব বা এইখিনি নিযুক্তিৰ লিষ্ট বিলা ওলাই যোৱাৰ পিছত সেকেন্ড লিষ্ট আহিব এতিয়া আমাৰ এই যে সেকেন্ড লিষ্ট বা নতুন নিযুক্তি নতুন এডভাৰটাইজমেন্ট হিয়া কেতিয়া আহিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সংবাদ মাধ্যমত কৈছে বা আমি কৈ থকা দেখিছো যে অক্টোবৰত আমাৰ অসমত এটা ডাঙৰ নিযুক্তি প্ৰগ্ৰাম হ'ব যত 40000 মান ল'ৰা ছোৱালী বা 40000 মান ক্যান্ডিডেটক এডিআৰই আমাৰ জিটি পিজিটি বা বিভিন্ন ডিপাৰ্টমেন্টৰ আন্ডাৰত নিযুক্তি দিয়া হ'ব লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইখিনি পোষ্ট নিযুক্তি হোৱাৰ পিছত এইখিনি পোষ্ট এপইন্টমেন্ট হোৱাৰ পিছত যিখিনি খালি থাকি যায় বা আকৌ নতুনকৈ যিবিলাক খালি পোষ্ট ওলাই তাৰে কাৰণে আকৌ এডভাৰটাইজমেন্ট হ'ব অৰ্থাৎ পোষ্ট বিলাক মানে ভ্যাকেন্ট কৰি থকা নহয় তাৰে কাৰণে ৰিক্ৰুটমেন্ট প্ৰসেস বিলাক মানে এটা সিস্টেমত গৈ থাকিব তো ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰো বা মই আগতেও দেখিছো যে এই অক্টোবৰৰ নিযুক্তিখিনি হৈ যোৱাৰ পিছত আমাৰ জিটি পিজিটিৰ পুনৰ এডভাৰটাইজমেন্ট হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ আগত যদি হৈ যায় হেতুটো মানে ওয়েল এন্ড গুড কিন্তু তাৰ আগত নহলেও অক্টোবৰৰ নিযুক্তিৰ পিছত নতুনকৈ ভ্যাকেন্সি এডভাৰটাইজমেন্ট হোৱাৰ পুৰা চান্সেস আছে আৰু সেইখিনি কথা মই এটো কাৰণে কৈছো কাৰণ ইয়াৰ আগতেও দেখিবলৈ পাইছো যেতিয়া এনেকৈ মেগা নিযুক্তি প্ৰগ্ৰাম বিলাক হৈ যায় তেতিয়া আকৌ যিবিলাক ভ্যাকেন্ট পোষ্ট থাকে এডিআৰইয়ে হওক বা আমাৰ এডুকেশন ডিপাৰ্টমেন্টৰে হওক পোষ্ট বিলাকৰ এডভাৰটাইজমেন্ট হয় আৰু আমাৰ চৰকাৰৰ এটা ডাটাতে প্ৰকাশ পাইছে যে 2021 আৰু 21 ৰ পৰা আৰম্ভ কৰি 23 চনলৈকে এইখিনি সময়ছোৱাত চৰকাৰে অকল আমাৰ হাই স্কুল আৰু হাই সেকেন্ডাৰী বিলাকত জিটি পিজিটি মিলি পেলাই 9000 প্লাস নিযুক্তি কমপ্লিট কৰিছে 9000 প্লাস 9000 তকৈ বেছি পদত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইন্টমেন্ট দিছে গতিকে এই ইমানখিনি পোষ্ট যদি এপইন্টমেন্ট দিব লাগে নিশ্চয় এবাৰ ৰিক্ৰুটমেন্ট প্ৰসেছত হোৱা নাই দুই তিনিবাৰ এডভাৰটাইজ ওলাইছে সেইমতে আকৌ এপ্লাই হৈছে অনলাইন হৈছে অকল পৰীক্ষাটো এবাৰে হৈছিল 2020 চনত মোৰ যদি ভুল হোৱা নাই 2020 চনত পৰীক্ষাটো হৈছিল আৰু তাৰ পিছৰ পৰা বাকিখিনি প্ৰসেস চলি আছে গতিকে এই কথাখিনিৰ পৰা আমাৰ যিসকল টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এক্সপেৰিয়েন্স আছে তেওঁলোকৰ কাৰণে এটো যথেষ্ট ভাল খবৰ তাৰ লগতে মই আৰু এটা কথা আলোচনা কৰিব বিচাৰিম যে এই আমাৰ অক্টোবৰ মাহৰ নিযুক্তি হৈ যোৱাৰ পিছত আৰু কিছুমান টিচিং ভ্যাকেন্সি টিচাৰৰ পোষ্ট ওলাব কাৰণ বহুত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কাম কৰি থকা ক্যান্ডিডেট এবাৰ হয়তো জিটি পিজি সিলেকশন পাইছে বা বহুতো আদৰ্শ বিদ্যালয়ত পঢ়ি থকা কাম কৰি থকা ষ্টুডেন্ট জিটি পিজিটি সিলেকশন পাইছে বা বহুতো আজিকালি যে নেতাজী সুভাষ চন্দ্ৰ বস আৱশ্যীয় বিদ্যালয় বুলি এখন খুলিছে সেই স্কুল বিলাকতো বহুতো ক্যান্ডিডেট হয়তো জিটি পিজিটি হিচাপে কাম কৰি আছে গতিকে এই স্কুল বিলাকতো আহিব লগা সময়ত যথেষ্টখিনি ভ্যাকেন্সি মুকলি হোৱাৰ সম্ভাৱনা আছে গতিকে আমাৰ এডুকেশন যেটো ডিপাৰ্টমেন্ট বা এডুকেশন ডিপাৰ্টমেন্টৰ লগত ৰিলেটেড যেবিলাক অৰ্গানাইজেচন আছে আদৰ্শ বিদ্যালয় সংগঠন হওক বা আমাৰ যেবিলাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এইবিলাকত এই নতুনকৈ
ভালেখিনি শিক্ষকৰ পদৰ ভেকেঞ্চি ওলাব গৈ আছে আৰু এইখিনি মই নিজে বনাই কোৱা কথা নহয় আমি ডাটাবোৰ চালে আপোনালোকে নিজে ধৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ মেইনলি দুটা কথা যে আমাৰ নতুন এডভাৰটাইজমেণ্ট যদি কিবা কাৰণত অক্টোবৰৰ আগত নোলায় তেতিয়াহ'লে অক্টোবৰৰ পিছত ওলোৱাৰ সম্পূৰ্ণ চান্সেছ আছে হয়তো অক্টোবৰৰ লাষ্টতো ওলাব পাৰে বা নৱেম্বৰতো ওলাব পাৰে তাৰপিছত আৰু এটা কথা যে এই অক্টোবৰৰ এপইণ্টমেণ্টখিনি হৈ যোৱাৰ পিছত আমাৰ অসমৰ বহু কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বহু নেতাজী সুভাষ চন্দ্ৰ বিদ্যালয় বা আমাৰ যিবিলাক একলব্য স্কুল আছে এইবিলাক স্কুলতো ভেকেঞ্চি পুনৰ ওলাব গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা ডিছকাছ কৰিলোঁ আপোনালোকৰ কমেণ্টবিলাক জনাব কমেণ্টত জনাব আপোনালোকৰ মনোভাৱবিলাক আৰু আপোনালোকৰ কমেণ্টবিলাকৰ মন্তব্যবিলাক মই গোটেইবিলাকৰ ৰিপ্লাই দিব পৰা নাই কিন্তু মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যেহেতু বহুত কমেণ্ট আহে ৰিপ্লাই দিব অলপ দিগদাৰো হয় তাৰে মাজতে মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ